নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এইটো বিজ্ঞাপনটো আপোনালোকক দেখাইছোঁ। বিজ্ঞাপনটো চাওক। বিজ্ঞাপনটো পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, পাঞ্জাৱ নেশ্যনেল বেংক। এই পাঞ্জাৱ নেশ্যনেল বেংকত বহুতখিনি পদ খালী হৈ আছে। সেই পদখিনি মই আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে টোটেল পদ হৈছে ২৭০০ পদ, অৰ্থাৎ ২৭০০টা পদ আছে ইয়াতে। এই ২৭০০টা পদ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোত আপোনালোকক দেখুওৱা হৈছে যে ৩০ জুনৰ তাৰিখৰ পৰা ১৪ জুলাইলৈকে অনলাইন এপ্লিকেশ্যন চলিব। ইয়াতে ডেটটো আপোনালোকক দিয়া হৈছে, এইটো দেখিছে আপোনালোকে। ৩০ জুনৰ পৰা ১৪ জুলাইলৈকে এপ্লিকেশ্যন চলিব আৰু ইয়াৰ যিটো এক্সাম হ'ব, এক্সামটো দিয়া হ'ব ২৮ জুলাই। ২৮ জুলাই তাৰিখত আপোনালোকৰ অনলাইন যিটো এক্সাম হ'ব, ইয়াতে এক্সামিনেশ্যনটো অনলাইনেই হ'ব। গতিকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। অনলাইনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব। গতিকে ইয়াৰ আমি কি আছে বাকী ডিটেইলছটো আমি জানি লওঁ আহক। প্ৰথম কথা আমি জানি লওঁ যে আমাৰ অসমত ইয়াৰ কাৰণে কিমানটা পদ আছে, এইখিনি কথা আমি জানি লওঁ আহক। ইয়াতে অসমৰ কাৰণে পদ আপোনালোকে দেখিছে, এইটো আসামৰ ক'ত ক'ত পদখিনি আছে আপোনালোকে এইখিনি চাব পাৰিব। ডিব্ৰুগড়ত হ'ব, গুৱাহাটীত হ'ব, যোৰহাট, নগাঁও আৰু শিলচৰ। এইকেইটাত চাৰ্কুলত জবটো দিয়া হ'ব ইয়াতে টোটেল অসমৰ কাৰণে পদ আছে ২৭টা, অৰ্থাৎ 27টা পদ অসমৰ কাৰণে দিয়া হৈছে। ইয়াৰে ডিব্ৰুগড়ত কিমানটা আছে চাওক। ডিব্ৰুগড়ৰ চাৰ্কুলৰ আণ্ডাৰত 5টা, গুৱাহাটীৰ আণ্ডাৰত 9টা আৰু যোৰহাটৰ আণ্ডাৰত 4টা, নগাঁৱৰ আণ্ডাৰত 5টা আৰু শিলচৰৰ আণ্ডাৰত 4টা। টোটেল 27টা পদ ইয়াতে দিয়া হৈছে। ইয়াৰে আকৌ এই যিখিনি পদ আছে এই পদখিনি কাষ্ট ৱাইজত অৰ্থাৎ কেটেগৰী ৱাইজত ভাগ কৰা আছে গোটেইখিনি। আপোনালোকে চাব পাৰিব। SC কেটেগৰী দেখিছে, SC কেটেগৰীত ইয়াৰে এটা পদ আছে আৰু ST কেটেগৰীত আছে 3টা পদ। OBC কেটেগৰীত দিয়া হৈছে 7টা পদ আৰু EWSৰ কাৰণে দিয়া হৈছে 2টা পদ। আনৰিজাৰ্ভত দিয়া হৈছে 14টা পদ আৰু ইয়াতে PWBD কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে ইয়াৰে এটা পদ দিয়া হৈছে এইটো। গতিকে টোটেল পদ হৈছে আমাৰ 27টা পদ অসমৰ কাৰণে দিয়া হৈছে। আৰু বাকী ষ্টেটবিলাকৰ আছে, মই বাকী ষ্টেটবিলাকৰ কথা ক'ব নাযাওঁ, আমি অসমৰ কথাকে মই আলোচনা কৰিছোঁ। গতিকে আমি গম পালোঁ যে অসমত টোটেল 27টা পদ আছে আৰু বাকী ডিষ্ট্ৰিক্টবিলাকতো আছে টোটেল পদ। ইয়াতে আপোনালোকে গম পালে যে ২৭০০ পদ আছে। গতিকে আমি ইয়াৰ ক্ৰাইটেৰিয়াখিনি আমি জানি লওঁ। এজ কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব আৰু ইয়াৰ কাৰণে আমি নেশ্যনেলিটি কি হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকে এই পদকেইটোৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব পাৰে, নতুবা নেপালৰ হ'ব পাৰিব বা নতুবা ভূটানৰো হ'ব পাৰিব। যদি এইকেইখন আপোনালোকৰ দেশৰ হয় তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আমি চাওঁ ইয়াৰ কাৰণে আপোনাৰ বয়সৰ সীমাটো কিমান দিছে। বয়সটো আপোনালোকে ইয়াতে চাব পাৰিব। বয়সটো মিনিমাম 20 বছৰ দিয়া হৈছে আৰু মেক্সিমাম 28 বছৰ দিয়া হৈছে 30/6/2024 তাৰিখলৈকে, অৰ্থাৎ 30 জুনৰ তাৰিখলৈকে আপোনালোকৰ বয়স যদি 20ৰ পৰা 28ৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি ইয়াতে কেটেগৰী ৱাইজৰো কথা আছে, কেটেগৰী ৱাইজত ইয়াতে এজৰ যিটো আপাৰ এজৰ ৰিলেক্সেশ্যন দিয়া হয়। যদি চিডিউল কাষ্ট বা চিডিউল ট্ৰাইব হয়, অৰ্থাৎ SC বা ST যদি হয় তেনেহ'লে 5 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু যদি OBC কেণ্ডিডেট হয়, অৰ্থাৎ আদাৰ বেকৱাৰ্ড ক্লাছৰ যদি হয় তেনেহ'লে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু যদি তেওঁলোকৰ PWD কেণ্ডিডেট হয় তেওঁলোকক 10 বছৰ
ইয়াতে আপাৰ এজৰ ৰিলেক্সেশ্যন দিয়া হৈছে এইখিনি আছে আৰু ওমেনৰ কাৰণেও এক্সট্ৰা দিয়া হৈছে ইয়াতে এজটো এইটো ইয়াতে দিয়া হৈছে এইটো আপোনালোকে চাব পাৰিব আৰু আমি চাওঁ ইয়াৰ পিছত আৰু কি বস্তু ইম্পৰ্টেন্স আছে মই মেইন ইম্পৰ্টেন্ট পইণ্ট কিটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ বাকিখিনি আপোনালোকে বিজ্ঞাপনটো চাই ল'ব পাৰিব বিজ্ঞাপনটো আপোনালোকে যদি বিচাৰে তেনেহলে মোৰ ভিডিও ডেসক্ৰিপচনত দিম যদি আপোনালোকে বিচাৰে তেনেহলে মোক কমেন্ট কৰিব মই দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ অফিচিয়েল লিংকটো মোৰ দিয়া থাকিব অফিচিয়েল লিংকটোৰ পৰা আপোনালোকেও ইয়াতে গৈ বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশ্যনটো চাওক এইটো এডুকেশ্যনাল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে এডুকেশ্যনাল কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে অৰ্থাৎ BA বা BCom বা BSc যদি কমপ্লিট কৰি আছে কোনো ইনষ্টিটিউট বা কলেজ বা ইউনিভাৰ্সিটি বা এপ্ৰুভেল গভৰ্নমেণ্ট যিকোনো UGCৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন লৈছে তেনেহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এইকিটা বুজি পালে এইটো এডুকেশ্যনাল কোৱালিফিকেশ্যনৰ মেইন পইণ্টটো আছে আৰু আমি ইয়াতে আহোঁ ফিজিক্যাল আৰু মেডিকেল ফিটনেসও আপোনালোকৰ ইয়াতে প্ৰয়োজন হ'ব ইয়াতে ফিজিক্যাল এণ্ড মেডিকেল ফিটনেসৰ কথা দিয়া হৈছে আৰু ডিউৰেশ্যন অফ ট্ৰেইনিং আপোনালোকৰ ট্ৰেইনিং কিমান বছৰ 1 ইয়াৰ ট্ৰেইনিং হ'ব এটো কথাও ইয়াতে উল্লেখ কৰা হৈছে আৰু দৰমহাটো আপোনালোকৰ ইয়াতে কিমান দিয়া হ'ব এটো কথাও ইয়াতে উল্লেখ কৰা হৈছে দৰমহাটো যদি আপোনালোকে ৰুৰেল বা সেমি আৰবানত আপোনালোকে কাম কৰে তেনেহলে 10000 টকা দিয়া হ'ব যদি ডাইৰেক্ট আৰবানত কাম কৰে তেনেহলে 12000 টকা আৰু যদি মেট্ৰোত হয় তেনেহলে 15000 টকা এটো দৰমহা হ'ব আৰু ইয়াত আপোনালোকৰ আৰু কোনো ধৰণৰ আদাৰ এলাউন্সেস ইয়াতে নাথাকিব এটো ফিক্স পে দিয়া হ'ব এইখিনি কথা আপোনালোকে গম পালে ইয়াৰ পিছত আপোনালোকে এটা কথা কওঁ আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হলে যেহেতু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এপ্লিকেশন প্ৰসেসটো হ'ব ইয়াৰ কাৰণে আপোনালোকে ইয়াৰ যেটো পাঞ্জাব নেশনাল বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট এই ওয়েবসাইটত যাব লাগিব ওয়েবসাইটটো এটো আপোনালোকে চাওক www.pnbindia.in এই ওয়েবসাইটত যাব লাগিব গইলে তাতে আপোনালোকে কৰিব পাৰিব আৰু যদি আপোনালোকক যদি ৰিক্ৰুটমেন্টৰ যেটো বিজ্ঞাপনটো যদি লাগে তেনেহলে আপোনালোকে এই ওয়েবসাইটত গলে বিজ্ঞাপনটো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এইকিটা আহিলে ইয়াৰ পিছতে আমি আহোঁ এতিয়া এই পদসমূহৰ কাৰণে আপোনালোকক কি ডকুমেন্টস প্ৰয়োজন হ'ব ডকুমেন্টস আহক নাম্বাৰ 1 এক নম্বৰতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব নাম্বাৰ 2 আপোনালোকৰ ভ্যালিড পাৰ্সোনেল ইমেইল আইডি এটা আপোনালোকৰ প্ৰয়োজন হ'ব 3 নম্বৰতে আহিলে আপোনালোকৰ মোবাইল নাম্বাৰ 4 নম্বৰতে আহিলে পাসপোর্ট সাইজ আপোনালোকৰ ফটো JPG ফৰমেটত হ'ব লাগিব আৰু 1 MB ভিতৰত হ'ব লাগিব নাম্বাৰ 5ত আহিলে আপোনালোকৰ কোৱালিফিকেশন ডিগ্ৰী প্ৰভিজনেল হক বা ডিগ্ৰী সাৰ্টিফিকেট ফৰমেটটো PDF ত দিব লাগিব লেস দেন টু 1 MB ভিতৰত হ'ব লাগিব এইকিটা আপোনালোকৰ ডকুমেন্টস প্ৰয়োজন হ'ব ইয়াৰ পিছত আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকৰ এটা এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফিজটো আপোনালোকে কিমান পেমেন্ট কৰিব লাগিব এটো চাই লওক আহক PWBD যিসকল কেন্ডিডেট থাকিব তেওঁলোকৰ কাৰণে পেমেন্টটো দিয়া হৈছে 472 रुपीस 472 रुपीस পেমেন্ট কৰিব লাগিব আৰু যিসকল ফিমেল বা SC বা ST কেন্ডিডেট হয় তেওঁলোকৰ কাৰণে ইয়াত দিয়া হৈছে 708 টকা অৰ্থাৎ 708 रुपीस তেওঁলোকে পেমেন্ট কৰিব লাগিব আৰু যিসকল জেনাৰেল কেন্ডিডেট আৰু OBC কেন্ডিডেট হয় তেওঁলোকে 944 रुपीस পেমেন্ট কৰিব লাগিব এইকিটা হৈছে আপোনালোকৰ এপ্লিকেশন ফিজ আৰু ইয়াৰ কাৰণে আপোনালোকৰ যেটো ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টটো আপোনালোকৰ 28 জুলাই তাৰিখত ৰিটেন টেষ্ট হ'ব এই ৰিটেন টেষ্টটো আপোনালোকৰ অনলাইন হ'ব অনলাইনত আপোনালোকৰ কেনে ধৰণৰ কোৱেশ্চন হ'ব আৰু কেনে ধৰণৰ পেপাৰ থাকিব এইকিটা বিষয় মই অকমান আপোনালোকক কৈ দিছো যেন আপোনালোকৰ জেনাৰেল ফাইনান্সিয়াল এৱাৰনেস তাৰ ওপৰত থাকিব 25 কোৱেশ্চন 25 মাৰ্কস এটো পেপাৰটো আপোনালোকৰ মিডিয়ামটো ইংলিশ বা হিন্দী থাকিব ইয়াতে টোটাল আপোনালোকৰ এই পৰীক্ষাটোত থাকিব 100 মাৰ্কস টোটাল 100 মাৰ্কস সময় দিয়া হ'ব 1 ঘণ্টা অৰ্থাৎ 60 মিনিটস আৰু জেনাৰেল ইংলিশত আপোনালোকৰ থাকিব 25 কোৱেশ্চন 25 মাৰ্কস আৰু কোৱান্টিটিভ এণ্ড ৰিজনিং এটিটিউডৰ আপোনালোকৰ থাকিব 25 কোৱেশ্চন 25 মাৰ্কস আৰু কম্পিউটাৰ নলেজৰ ওপৰত থাকিব 25 কোৱেশ্চন 25 মাৰ্কস টোটাল আপোনালোকৰ হ'ব 100 মাৰ্কসৰ এক্সাম আৰু পৰীক্ষাৰ মিডিয়ামটো আপোনালোকৰ ইংলিশ বা হিন্দীতে হ'ব এইকিটা এক্সামিনেশনৰ কথা আহিলে
আৰু বিশেষ আপোনালোকৰ ইয়াতে জানিবলগীয়া কথা আছে কিছুমান। এইখিনি আপোনালোকে বিজ্ঞাপনটো সকলোখিনি ডাউনলোড কৰি লৈ চাই ল'ব। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিলোঁ, আৰু মোৰ ইয়াতে হয়তো কওঁতে কিছুমান ভুল হ'ব পাৰে, আপোনালোকে শুদ্ধ কৰি ল'ব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।